আহি গ'ল সুখবৰ। এই মুহূৰ্তত এটা সুখবৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ প্ৰত্যেকগৰাকী লোকৰ বাবে এটা সুখবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত কেতিয়া লাভ কৰিব PM কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তিৰ ধন, কিদৰে পৰীক্ষা কৰিব আপোনাৰ একাউণ্ট, সবিশেষ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। কাৰণ PM কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তিৰ ধন ইতিমধ্যে সোমোৱাৰ জোৰজা চলিছে আৰু দেশৰ কোটি কোটি কৃষকলৈ এই সুখবৰটো আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই মোদী চৰকাৰে দেশৰ কৃষকক দিলে এই সুখবৰটো। কাৰণ 18 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন, দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন আৰু PM কিষাণ নিধিৰ 17 নং কিস্তিৰ ধন লাভ কৰিব দেশৰ কোটি কোটি কৃষকে। গতিকে 17 নং কিস্তিৰ ধন লাভ কৰিবৰ বাবে সাজু হওক প্ৰত্যেকগৰাকী কৃষক আৰু 18 জুনত সোমাব PM কিষাণ নিধিৰ ধনৰ 17 নং কিস্তিৰ ধন। কেন্দ্ৰীয় চৰকাৰে দেশৰ কোটি কোটি কৃষক বছৰে 6,000 টকাকৈ প্ৰদান কৰি আহিছে আৰু প্ৰতি বছৰে 3টা কিস্তিত প্ৰদান কৰি আহিছে এই ধন 2,000 টকাকৈ। 3টা কিস্তি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে এই ধন আৰু 18 ফেব্ৰুৱাৰীত দেশৰ কৃষকসকলক PM কিষাণ নিধিৰ 16 নং কিস্তিৰ ধন প্ৰদান কৰিছিল আৰু 18 জুনত দেশৰ প্ৰায় 9.3 কোটি কৃষকে 2,000 টকাকৈ লাভ কৰিব। 28 ফেব্ৰুৱাৰীত দেশৰ কৃষকসকলক PM কিষাণ নিধিৰ 16 নং কিস্তিৰ ধন প্ৰদান কৰিছিল আৰু 18 জুনত দেশৰ প্ৰায় 9.3 কোটি কৃষকে 2,000 টকাকৈ লাভ কৰিব।